কোনে কৈছে চলি আছে আপোনালোকে গৈ পাইছে নে ফিল্ডত এদিন গৈ পাইছে নাই নাই অফিচত আপোনালোকে অফিচত থকা মানুহ আপোনালোকে পথাৰত গৈ পোৱা নাইতো আপোনালোকৰ দায়িত্ব কৃষকৰ পথাৰত আপোনালোকে যাব লাগে যে আঁচনি চলি আছে নাই সেই আঁচনিবিলাকৰ পৰা কৃষক উপকৃত হৈছে নাই মাজুলীত দুই এটা আঁচনিৰ বাহিৰে ক'তো এতিয়া আঁচনি এক্টিভ আঁচনি নাই শাওণ মাহত কৃষকৰ কৃষিভূমিত বৰ্তমান সময়ত চিৰিয়াল পাতৰ তাৰ পৰিপ্ৰেক্ষিতত জলসিঞ্চন বিভাগে যিহেতু কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তাৰ বাবে বৰ্তমান সময়ত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই পৰিৱেশটো দেখুৱাইছো যে সহকাৰী কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই মই পৰিৱেশটো দেখুৱাইছো খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগ হাই হাই অকৰ্মণ্য জলসিঞ্চন বিভাগৰ কাম নাই অকৰ্মণ্য জলসিঞ্চন বিভাগ হুঁচিয়াৰ অকৰ্মণ্য জলসিঞ্চন বিভাগ হুঁচিয়াৰ জলসিঞ্চন বিভাগ হুঁচিয়াৰ আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে যিহেতু জলসিঞ্চন বিভাগে কৃষকসকলৰ কোনো উপকাৰ কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই কি ক'ব আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা আমি জলসিঞ্চন বিভাগৰ আমি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব খুজিছো যে জলসিঞ্চন নামৰ যে এটা বিভাগ আছে সেই বিভাগটো এটা চূড়ান্ত অকৰ্মণ্য বিভাগ আজিলৈকে কৃষকসকলে মূৰে কপালে হাত দি আছে কৃষকসকলে খেতি কৰিব নোৱাৰি মূৰে কপালে হাত দি থকাৰ পিছতো আজিলৈকে খেতি পথাৰত এই জলসিঞ্চন বিভাগটোৱে কোনো ধৰণৰ পানী যোগান ধৰিব নোৱাৰিলে আৰু এটা চূড়ান্তভাৱে ব্যৰ্থ বিভাগ আৰু এই অকৰ্মণ্য বিভাগটোৱে কৃষকসকলক লৈ হেঁচালি খেলিছে বিজ্ঞানসন্মতভাৱে তেওঁলোকে যিটো সময়ত পানী যোগান ধৰিব লাগে কৃষকসকলক সহায় কৰিব লাগে সেই সময়ত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অভিযান শুই আছে দুৰ্নীতিত লিপ্ত হৈ ঠিকাদাৰে মই মতালি কৰি দুৰ্নীতিত লিপ্ত হৈ তেওঁলোক আজি অফিচত শুই আছে আমি এটা কথা সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই স্পষ্টভাৱে সকীয়াই দিব খুজিছো যে ঠিকাদাৰে মই মতালি নচলিব যে দুখীয়া কৃষক ৰাইজে বৰ্তমান খেতি পথাৰত নামিব পৰা নাই ৰুব পৰা নাই পানীৰ অভাৱত মূৰে কপালে হাতি আছে তাৰ পিছতো এটা বিভাগ থকাৰ পিছতো আজিলৈকে তেওঁলোকে কোনো এখন পথাৰত পানী যোগান ধৰিবৰ কাৰণে সক্ষম নহ'ল আৰু বিজ্ঞানসন্মতভাৱে প্ৰতিখন পথাৰত পানী যোগান ধৰি কৃষকসকলক তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ দিবৰ কাৰণে আমি এই আন্দোলন কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছো মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদক গৰাকী আছে কি ক'ব কি দাবী থাকিব নিশ্চয়কৈ প্ৰথম কথা ক'ব লাগিব বৰ্তমান খেতি পথাৰসমূহ মৰুভূমিৰ সদৃশ পৰিৱেশ কিন্তু তাৰ ফলপ্ৰসূ স্বৰূপে জলসিঞ্চন বিভাগ নহয় বিয়াগম বিভাগটোৱে বৰ্তমানত কোনো ধৰণৰ কাণ সাৰ নাই আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী ছাত্ৰ সন্থাই আমি প্ৰতিবাদ চলি পাই এটা কথা ক'ব বিচাৰিছো অতি শীঘ্ৰে যিসমূহ খেতি পথাৰ বৰ্তমান চিয়াল ফাট মানিছে সেই পথাৰসমূহ অতি শীঘ্ৰে পানী যোগান ব্যৱস্থা কৰক আৰু বিজ্ঞানসন্মতভাৱে যাতে খৰালিৰ সময়তো যাতে পথাৰ যাতে পানী যোগান কৰিব তাৰ বাবে বিহিত ব্যৱস্থা আৰু বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰিব আমি দাবী জনাইছো বৰ্তমান সময়ত শাওণ মাহটো মূৰে কপালে হাত দিবলগীয়া অৱস্থা তাৰ পৰিপ্ৰেক্ষিতত জলসিঞ্চন বিভাগে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই আৰু তাৰ বাবে বৰ্তমান সময়ত যি কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ